প্ৰিয় দৰ্শক, তিনিটা কল বহুত বেছিকৈ পকিলেও কল বিভিন্ন প্ৰকাৰে খাব পাৰি। মই বাকলি গুচাই প্ৰথমতে কলকেইটা ফেনেকি ল'লোঁ। এবাটি শুকান পিঠাগুড়ি কলত দি দিলোঁ। আধা বাটি চুজি দিলোঁ। শুকান নাৰিকলৰ গুড়ি অলপ দি দিলোঁ। পকা কল মিঠা যদিও চেনি অলপ দি দিলোঁ। চেনিৰ সলনি গুড় দিবও পাৰে, তেতিয়া পিঠাৰ ৰং সলনি হ'ব। সোৱাদ অনুসৰি নিমখ অলপো দিলোঁ আৰু আটাইখিনি ভালদৰে মঠি ল'লোঁ। এইখিনি পিঠা ভাজি খোৱাৰ উপৰিও ইডলি বাচন অথবা পাতেৰে বান্ধি ভাপত দিও খাব পাৰে। ফ্ৰিজত ৰাখি এসপ্তাহলৈ যেতিয়াই মন যায় তেতিয়াই উলিয়াই কেইটামান ভাজি খাব পাৰে। জোখমতে পিঠা অলপ উলিয়াই লৈছোঁ। চফগুটি কেইটামান দি দিলোঁ। অকণমান চ'ডা খাৰ দিছোঁ, বেকিং পাউডাৰো দিব পাৰে। অধিক সোৱাদৰ কাৰণে ইলাচি গুড়ি আৰু মিহিকৈ কুটা ডাব নাৰিকল দিব পাৰে। অলপ অলপ পানী দি মিহলাই পিঠাখিনি চাওক ইমানটো জুলীয়া কৰিলোঁ। মিঠাতেলতো ভাজিব পাৰে, মই ৰিফাইন তেলত ভাজিছোঁ। মধ্যমীয়া জুইত লাহে লাহে ভাজি ল'ব। বেছি ডাঙৰ জুইত দিলে পিঠা বাহিৰৰ পৰা সিজিব, ভিতৰৰ পৰা নিসিজিবও পাৰে। পিঠাৰ জোখ নিজৰ ইচ্ছা, মই এইটো জোখত পিঠা ভাজি ল'লোঁ। এটা পিঠা লৈ লৈছোঁ, খাই চাম। এয়া চাওক ফালিছোঁ, বৰ ধুনীয়া হৈছে দেখিবলৈ। খাবলৈ খুবেই ভাল হৈছিল। ধন্যবাদ।